নমস্কাৰ সকলোকে আগতীয়াকৈ ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক মই হোলী খেলাৰ সময়ত কেইটামান মন কৰিবলগীয়া কথা ক'ব ওলাইছোঁ। প্ৰথম কথাটো হ'ল হোলী খেলাৰ সময়ত আপোনালোকে চশমা ব্যৱহাৰ কৰিব। চশমা নিপিন্ধিলে আপোনালোকৰ চকুত ফাকুগুৰি সোমাই যাব, সেয়েহে আপোনালোকে চশমা পিন্ধি হোলী খেলিব। আৰু দ্বিতীয়তে যাৰ যাৰ এষ্টেমাৰ প্ৰব্লেম আছে তেওঁলোকে মাস্ক ব্যৱহাৰ কৰিব। নাকে মুখে সোমাই যোৱাৰ পৰা ৰক্ষা পাবলৈ মাস্কখন ব্যৱহাৰ কৰিব। কিছুমান অমানসিকতাৰ মানুহে গৰু ছাগলী কুকুৰ মেকুৰী আদিকো ফাকুগুৰি দিয়ে, সেইটো কৰিব নালাগে। কাৰণ জীৱ জন্তুবিলাকে গা ধুব নোৱাৰে আৰু আমিতো হোলী খেলি উঠি ধুনীয়াকৈ চাবোন চেম্পু মাৰি গা ধুই দিওঁ। সেই গতিকে সদায় মনত ৰাখিব জীৱ জন্তুৰ গাত কেতিয়াও ফাকুগুৰি দিয়ে। সৰু সৰু ল'ৰা ছোৱালীৰ লগত হোলী খেলোঁতে বিশেষভাৱে গুৰুত্ব দিয়ে, কাৰণ ইহঁতে কেনেকুৱাকৈ হোলী খেলিব লাগে সেইটো গম পায়। বজাৰত কেমিকেলযুক্ত ফাকুৱা বহুত পায়। আপোনালোকে ফাকুগুৰি কিনোতে সেইটো গুৰুত্ব দিব যাতে সেইটোত কেমিকেল মিক্স থাকে, কাৰণ কিয় সেই কেমিকেলযুক্ত ফাকুৱাই আপোনাৰ স্কিন বহুত অপকাৰ কৰিব। গতিকে এইবাৰ হোলীত এইকেইটা কথা মনত ৰাখিব। সুৰক্ষিত হোলী, আনন্দৰ হোলী।